সমগ্ৰ সভ্য সমাজৰ বুকু কঁপাই যোৱা এটা ঘটনা সংঘটিত হৈছে যোৰহাটত। আপোনালোকক আজি আমি এই বাতৰিটোৰ বিষয়ে ঘটনাটোৰ বিষয়ে ক'বলৈ কিছু ইতস্তত বোধ কৰিছোঁ। কিয়নো এই ঘটনাটোৰ বিষয়ে আমি কেনেধৰণে ব্যাখ্যা আগবঢ়াওঁ বা কি ক'ম তাক লৈও এই প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ আহি আমি বিভূতিত পৰিছোঁ। দুগৰাকী কণমানি কিশোৰী 10-12 বছৰীয়া দুগৰাকী কিশোৰী আৰু এই কিশোৰী দুগৰাকীয়ে তেওঁলোকৰ ঘৰৰ ওচৰতে আম পাৰিবলৈ আহিছিল আৰু সেই সময়তে তেওঁলোকৰ ঘৰৰ ওচৰৰে এগৰাকী তেওঁলোকৰ ককাক বা বৰ্তাকৰ বয়সৰ এজন লোকে কৌশলেৰে সেই কিশোৰী দুগৰাকীক মাতি লৈ আনিছিলে আৰু তেওঁক সেই কিশোৰী দুগৰাকীক তেওঁৰ কোঠালৈ আনি যি কাণ্ড সংঘটিত কৰিলে সেই বিষয়ে আমি বিশেষ ব্যাখ্যা আগবঢ়াবলৈ নাযাওঁ। আপোনালোকে নিশ্চয় বুজি পাইছে যে নকৰিবলগীয়া কাণ্ড সেই কিশোৰী দুগৰাকীৰ লগত সংঘটিত হ'ল। মই দেখুৱাই যে এই ঘৰটোৰ ভিতৰতে ৰাধেশ্যাম বাউৰী নামৰ সেই লোকজন, সেই জঘন্য মনোবৃত্তিৰ লোকজনে বসবাস কৰে অকলশৰীয়াকৈ। আৰু তেওঁ কিয় বসবাস কৰিব লগা হৈছে অকলশৰীয়াকৈ তাৰ কাৰণটো হৈছে যে তেওঁৰ চৰিত্ৰৰ বাবে তেখেতৰ পৰিয়াল ৰাধেশ্যাম বাউৰীৰ সৈতে একেলগে নেথাকে আৰু বেলেগকৈ থাকে আৰু অকলশৰে বসবাস কৰি আহিছে। আৰু ইয়াৰ পূৰ্বেও এনেধৰণৰ চৰিত্ৰৰ স্খলন ঘটা কাণ্ড ৰাধেশ্যাম বাউৰীয়ে সংঘটিত কৰি আহিছে আৰু তাৰ বাবেই তেওঁৰ পৰিয়াল তেওঁৰ পৰা আঁতৰত অকলশৰে থাকে। আৰু অকলশৰে থকা এই 65 বছৰীয়া ৰাধেশ্যাম বাউৰী নামৰ ব্যক্তিগৰাকীয়ে এই ঘৰটোৰ ভিতৰতে সেই কুকাণ্ড সংঘটিত কৰিছিল। আমি দেখুৱাইছোঁ যে এইটোৱে হৈছে সেইটো বাসগৃহ, যিটো বাসগৃহৰ ভিতৰত সেই কণমানি দুগৰাকী কিশোৰীক ফুচুলাই লৈ আনিছিলে ৰাধেশ্যাম বাউৰীয়ে আৰু দুয়োগৰাকী কিশোৰীৰ সৈতে অপকৰ্ম সংঘটিত কৰিছিলে। আৰু তাতেই সেই কাণ্ড সংঘটিত কৰাৰ পাছত বৃহস্পতিবাৰে এই ঘটনা সংঘটিত হৈছিলে আৰু তাৰ পাছত এই যিটো ঘটনা সংঘটিত হ'ল তাৰ বাবে এগৰাকী কিশোৰীয়ে তাৰ সৈতে সংঘটিত হোৱা যিটো মানসিক চাপত ভুগিছিলে সেয়া সহ্য কৰিব নোৱাৰিলে আৰু সহ্য কৰিব নোৱাৰাৰ পাছত সেই এগৰাকী কিশোৰীৰ মৃতদেহ কালি অৰ্থাৎ শুক্ৰবাৰে বিয়লি তেওঁৰ নিজৰ বাসগৃহতে উদ্ধাৰ হ'ল। চৰম সিদ্ধান্ত গ্ৰহণ কৰা বুলি সন্দেহ কৰা হৈছে। ইতিমধ্যে আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। তাৰ প্ৰতিবেদনৰ ওপৰত সেয়া স্পষ্ট হ'ব যে তীব্ৰ মানসিক চাপত ভুগি এগৰাকী কিশোৰীয়ে নিজৰ জীৱনৰ পৰাই বিদায় মাগিলে আৰু তাৰ পাছতে এই সমগ্ৰ ঘটনাটো জনাজনি হ'ল, সকলোৱে জানিব পাৰিলে, আৰক্ষীক অৱগত কৰোৱা হ'ল আৰু আৰক্ষীয়ে আহি তাৎক্ষণিকভাৱে ৰাধেশ্যাম বাউৰীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। আৰু পৰৱৰ্তী পৰ্যায়ত কি উদ্দেশ্যৰে কি ভাবি ৰাধেশ্যাম বাউৰীয়ে তেওঁৰ নিজৰ নাতিনীৰ বয়সৰ এই দুগৰাকী কিশোৰীৰ সৈতে এই ঘটনা সংঘটিত কৰিলে সেয়া স্পষ্ট হ'ব। কিন্তু আমি ঘটনাস্থলীলৈ এইবাবেই আহিছোঁ যে সেই যিজন ব্যক্তিয়ে এনে নিকৃষ্ট পশুৱে হয়তো এনে কাণ্ড সংঘটিত নকৰে, যি ঘটনা সংঘটিত কৰিলে সেই মানুহগৰাকীৰ মনোবৃত্তি কেনে সেয়া জানিবৰ বাবে দৰাচলতে আমি আহিছিলোঁ, প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ আহিছিলোঁ। আৰু আহি জানিব পাৰিছোঁ যে ইয়াৰ পূৰ্বেও ৰাধেশ্যাম বাউৰীৰ এনেধৰণৰ ঘটনাৰে জড়িত থকাৰ ইতিহাস আছে আৰু সেইবাবে মোৰ এই পিছফালে থকা এই ঘৰটোতে অকলশৰে ৰাধেশ্যাম বাউৰী আছিল আৰু ৰাধেশ্যাম বাউৰীৰ মন মগজুত বসবাস কৰি থকা পিশাচটোৱে বৃহস্পতিবাৰে সাৰ পাই উঠিছিল আৰু এই ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিল।
আৰু যাৰ ফলত এগৰাকী কিশোৰী অকালতে প্ৰাণ হেৰুৱাব লগা হ'ল। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।